নমস্কাৰ। মহাকাব্যিক চৰিত্ৰত আপোনালোকক স্বাগতম জনাইছোঁ। আজি 3টা বিষয়ত কথা পাতিম। এক, দেৱ আৰু দানৱ আচলতে ভাতৃ আছিলে। শুনিছে? দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ পিতা, মাতা আৰু বিমাতা হিচাপে কোন জন্ম লৈছিলে বাৰু? তৃতীয়তে ক'ম, আমি সদায় শুনি আহিছোঁ ভগৱান কৃষ্ণৰ অৱতাৰ, মহাদেৱৰ অৱতাৰ, বাকী দেৱতাৰ অৱতাৰ। বহুতৰ কথা আমি জানো। কেতিয়া শুনিছে পৰমপিতা ভগৱান ব্ৰহ্মাও অৱতাৰ হিচাপে অৱতীৰ্ণ হৈছিলে? ব্ৰহ্মাৰ অৱতাৰজনৰ নামটো কি? পৰমপিতা ব্ৰহ্মাৰ অৱতাৰজনৰ নামটো কি? জানো আহক আজিৰ এপিছডত।